অহা 16 ফেব্ৰুৱাৰী যেহেতু ক্লাস 10 ইংলিশ সাবজেক্টৰ এক্সাম আছে ফাইনাল এক্সাম তো ইংলিশ সাবজেক্টৰ কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন লৈ আহিছো তোমালোকৰ 45 মাৰ্কছৰ এমসিকিউ লৈ আহিছো তো তোমালোকে ইয়াৰ পৰা ডাইৰেক্টলি কমন পাবা তোমালোকৰ এমসিকিউ ভেৰি ইম্পৰ্টেন্ট এমসিকিউ খিনি তোমালোকে চোৱা 2026 ইংলিশ যেহেতু তোমালোকৰ 2026 ৰ ইংলিশৰ 14 ফেব্ৰুৱাৰী যেহেতু এক্সাম দিবা আৰু ফুল মাৰ্কস তোমালোকৰ থাকিব কিমান ফুল মাৰ্কস তোমালোকৰ 90 মাৰ্কস আৰু 90 ৰ ভিতৰত কিমান পাব লাগে 5 মাৰ্কসৰ 30 আৰু টাইমটো 3 আৱাৰ্স আৰু সেকশন এ যেহেতু তোমালোকৰ এমসিকিউ থাকিব যে সেকশন এ চুজ দা কারেক্ট অপশন ফর দা ফলোইং কোশ্চেন নাম্বার 1 টু কোশ্চেন নাম্বার 45 তো 1 into 45 equal 45 তো তোমালোকৰ এমসিকিউ যেহেতু 45 টা মান লিখিবলৈ আহিব 45 মাৰ্কছৰ টোটাল 45 মাৰ্কছৰ তো তোমালোকৰ চোৱা কোনখিনি ইম্পৰ্টেন্ট হয় তো এমসিকিউ খিনি তোমালোকৰ চোৱা তো মোস্ট ইম্পৰ্টেন্ট প্রশ্ন নাম্বার 1 যে হোয়াট ওয়াজ দা ল্যান্সস ইমিডিয়েট রেসপন্স when he received the letter from God তো তোমালোকৰ এইটো মোস্ট ইম্পৰ্টেন্ট হয় তো এইটো তোমালোক শিকিবে এর আনসারটো দিয়া আছে যেহেতু এর আনসারটো হল বি নাম্বার হল এর আনসার যে what was Lance's immediate response when he received the letter from the God তো তোমালোক এইটো শিকিবা মোস্ট ইম্পৰ্টেন্ট আছে তাৰপিছত তোমালোকৰ 2 নম্বৰটো দিয়া আছে কি 2 নম্বৰ নেক্সট ইম্পৰ্টেন্ট এমসিকিউ প্ৰশ্ন যে during September to March it is the season of the cork এইটো ইম্পৰ্টেন্ট আছে তোমালোকৰ অপচন এ দিয়া আছে যে শ্যাৰো 2 নম্বৰ অপচন বি হল 3 নম্বৰটো দিয়া আছে যে সি নম্বৰ জয় আৰু ডি নম্বৰটো যে পেন ইয়াৰ শুদ্ধ অপচনটো হ'ব তোমালোকৰ সি জয় তো তোমালোকে এইটো শিকিবা এইটো ইম্পৰ্টেন্ট আছে তো তোমালোকৰ যেহেতু এমসিকিউ আজি তোমালোকৰ দিম 45 টা মান তো ইয়াৰ পৰা ডাইৰেক্টলি তোমালোকে কোন পাবা তো তোমালোকে 1 টকা তাৰপিছত তোমালোক কোৱেশ্চন নম্বৰ 3 তো কোৱেশ্চন নম্বৰ 3 টো দিয়া আছে কোৱেশ্চন হু ওয়াজ গ্রিফিন তো যেহেতু তোমালোকৰ এইটো এমসিকিউ হয় যে যেহেতু তোমালোকৰ মানে অপচন দিয়া নাই কাৰণ তোমালোকৰ বেছি সময় নাই যেহেতু মই কোৱেশ্চন দিছো আৰু ইয়াৰ লগতে এনসাৰটো দি দিছো তো তোমালোকে কোৱেশ্চন আৰু এনসাৰটো তোমালোকে চাবা যেহেতু মই অপচন বিলাক বেছি দিয়া নাই কাৰণ তোমালোকৰ সময় নাই তাৰপিছত তোমালোকৰ 4 নম্বৰতে আছে where was Lance home situated তো where was Lance home situated তোমালোকে এনসার খিনি চাই যাবা তোমালোকে এনসারটো কি কোৱা আছে যেহেতু এইবিলাক মোস্ট ইম্পৰ্টেন্ট হয় তোমালোকৰ অহা 16 তাৰিখৰ ইংলিশৰ এমসিকিউৰ কাৰণে এইবিলাক শিকিবা তোমালোকে ইয়াৰ পৰা যেহেতু কমন পাবা তাৰপিছত তোমালোকৰ 5 নম্বৰটো দিয়া আছে 5 নম্বৰটো দিয়া আছে what did Lance write on the envelope তাৰ আনসারটো হল যে Lance wrote on the envelope to God তো তোমালোকৰ এইটো ইম্পৰ্টেন্ট আছে তোমালোকে 1 নম্বৰৰ কাৰণে এমসি কাৰণে এইটো শিকিবা যেহেতু তোমালোকৰ আনসার দিছো আৰু কোশ্চেনটো দি দিছো তাৰপিছত তোমালোকে চাই লোৱা যেহেতু মই সম্পূৰ্ণখিনি ক'বলৈ গ'লে ভিডিওটো বেছি দীঘলীয়া হ'ব তাৰ কাৰণে তোমালোকক দি আছো তোমালোকে চাই ল'বা
তোমালোকৰ এইবিলাক আছিল MCQ তো MCQ খিনি তোমালোকে এইবিলাক শিকিবা ইয়াৰ পৰা যেহেতু তোমালোকে ডাইৰেক্টলি কমন পাবা অহা যি 16 তাৰিখে তোমালোকৰ এক্সাম আছে তো 16 তাৰিখ এক্সাম আছে কাৰণ এইবিলাক শিকি যাবা ইয়াৰ পৰা বহুতে কমন পাবা তো তোমালোকৰ যেহেতু আজি MCQ দিলে আৰু নেক্সট ভিডিও তোমালোকৰ দিম যে তোমালোকৰ 2 নম্বৰী 5 নম্বৰী মাৰ্কত দি দিম যেহেতু তোমালোকৰ বন্ধু বান্ধৱীৰ লগত ভিডিওটো বেছি বেছি শ্বেয়াৰ কৰি দিবা যাতে তোমালোক সকলে বন্ধু বান্ধৱীয়ে এই নোটছ খিনি যাতে পায় তো ইয়াৰ পৰা যেহেতু বহুত কমন পাবা তো ভিডিওটো ইমান আছে ভিডিওটো এক প্লে সাথে করবে তোমালোকে ধন্যবাদ জানাও